কেৱল ৰাজ্যই নহয়, দেশ কঁপাই গৈছিল ৩ জানুৱাৰী তাৰিখে দেৰগাঁৱৰ বালিজানাত সংঘটিত হোৱা বাছ দুৰ্ঘটনাই। ১২জনকৈ লোক নিহত হৈছিল এই দুৰ্ঘটনাটো। সেই সময়ত অভিযোগ উত্থাপিত হৈছিল ৪ লেনযুক্ত পথ নিৰ্মাণকাৰী কোম্পানীৰ ওপৰত। নিম্নমানৰ কাম আৰু উপযুক্ত সাংকেতিক চিহ্ন সম্বলিত ছাইনবোৰ্ডৰ বিসংগতিৰ বাবেই সেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। আৰক্ষীয়ে ইতিমধ্যে সম্পূৰ্ণ কৰাৰ পথত আগবাঢ়িছে তদন্ত। আজি পথ নিৰ্মাণকাৰী সংস্থা RIPL আৰু গণপতি বিল্ডাৰ্ছৰ 4জনকৈ বিষয়া অমৰিন্দং সিং, চিয়াইন সিং, হংসৰাজ শৰ্মা আৰু ওম প্ৰকাশ শৰ্মা আৰক্ষীৰ তলবত দেৰগাং থানাত উপস্থিত হয়। इन्वेस्टिगेशन चल रहा है और हम इन्वेस्टिगेशन में पूरा सहयोग कर रहे हैं और जैसे हमें नोटिस मिला हम तुरंत आए और आज हम साइट मौका देखने आए हैं कि कैसे हुआ क्या हुआ। सर हमें समझा रहे हैं। बाकी तो यहाँ पे जो हाईवे नेशनल हाईवे बहुत से तरफ है तो यहाँ कोई सिग्नल वगैरह कोई साइन बोर्ड वगैरह नहीं था, वो बिल्कुल प्रॉपर लगा हुआ था सर। नहीं, हमारी पूरी सेफ्टी थी। जो ये डाइवर्जन है पिछले 4 महीनों से चल रहा था, ऐसा कोई बात नहीं है। जो भी है हम इन्वेस्टिगेशन में पूरा सहयोग कर रहे हैं। जो भी उस टाइम ये रोड 4 महीने से डाइवर्जन कंटिन्यूस था। एक बार भूटान नरेश भी गए हैं, 2 बार माननीय CM साहब भी आए हैं और राज्यपाल साहब भी निकले हैं। तो रोड पूरी क्लियर थी हमारी। ये डाइवर्जन दोनों तरफ ओके थे। दिन पहले तो यहाँ घटना हुआ था, तो बस और ट्रक के बीच में जो घटना हुआ था तो लोग कहते हैं कि ये हाईवे के नेशनल हाईवे की वजह से हुआ है। आप क्या कहेंगे? ऐसा कुछ नहीं है। हम पूरी सेफ्टी से एज पर नॉर्म्स हम काम करें। हमारी 2 डिसाइडेड एजेंसियां हैं, अथॉरिटी है, अथॉरिटी इंजीनियर है, वो लोग एक एक चीज देख रहा है इसको। ऐसा कुछ भी नहीं है। ठीक है, लोकल लोगों यहाँ की प्रॉब्लम हो सकती है, उस लेकिन वक्त हाँ जी वन वे था एक्सीडेंट। हाँ, वन वे था। यहाँ एक ब्लैक स्पॉट पड़ा था, हम उसकी रिपेयर कर रहे थे। रात को भी काम चल रहा था, लेकिन ऐसा कुछ भी नहीं है कि हमारे पार्ट पे कोई गलती है। फिर भी हम इन्वेस्टिगेशन में पूरा सहयोग करें। 12 लोग मौत हो गया हुआ है। बिल्कुल हमें दुख है इस चीज का, बिल्कुल बहुत ज्यादा हमें दुख है इस चीज का। आपका कंपनी से तरफ से कुछ मिलेगा क्या वो लोगों को? सर हमारी जो भी इंश्योरेंस पॉलिसी है हम पूरा सहयोग करेंगे और हम जहाँ तक है हम उनके लोगों के साथ खड़े हैं और उनके दुख में हम भी दुखी। গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দাসে তদন্তৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বালিজানাৰ অঞ্চলটোলৈ লৈ যায় দলটো। আৰক্ষীয়ে জানিবলৈ দিয়া মতে শীঘ্ৰেই পোহৰলৈ আহিব এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ। আনহাতে কোম্পানী দুটাৰ বিষয়ববীয়াই 4 লেনযুক্ত পথৰ বিসংগতিৰ অভিযোগ উত্থাপিত হৈছিল সেয়া অস্বীকাৰ কৰে। তদন্ত প্ৰক্ৰিয়াত আৰক্ষীক সম্পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি জানিব দিয়ে সংবাদ মাধ্যমৰ আগত। তেওঁলোকক লৈ কিনে তেওঁলোকক মাতি পঠোৱা হৈছিলে নটিচ দি কিনে। তেওঁলোকে আহিলে, তাৰপিছত তেওঁলোকক আজি আমি ঠাইটো দেখালো য'ত এক্সিডেণ্ট হৈছিলে মানে। তাৰপিছত যি আমাৰ ইনভেষ্টিগেশ্যন চলি আছিলে সেই চলি থাকিব এতিয়া। তেওঁলোকক লৈ কিনে সেইদিনা আমি আকৌ ক'তলৈ যাম এতিয়া চাওঁ আগলৈ কি হয়। তেওঁলোকে কৈছে যি চিগনেল থাকিব লাগে সেইখিনি আছিলে বুলি কৈছে, কিন্তু সেইটো সময়ত প্ৰতিজন ব্যক্তিয়ে কৈছিলে যে চিগনেল নাই। সেইটো ইনভেষ্টিগেশ্যন ওলাই যাব, আপোনালোকে গমেই পাব নিশ্চয়। ইনভেষ্টিগেশ্যন যেতিয়া ওলাই যাব তেতিয়া আপোনালোকে গম পাব। এতিয়া বৰ্তমান সকলো বস্তু ইনভেষ্টিগেশ্যন শেষত আপোনালোকৰ সকলো বস্তু ওলাই যাব। আৰু ভৰলুৱাৰ যিখিনি দুৰ্ঘটনা হৈছে পৰিয়ালবৰ্গৰ মানুহখিনি অহা কথা আছে নেকি? আজি তেনেকুৱা একো কথা নাই। তেনেকুৱা আজি তেওঁলোকক লৈ আহিছো। তেওঁলোকৰ লগত আমি চাইটটো চাম, কেনেকে কি কৰিলে কি হ'ল। তাৰপিছত তেওঁলোকৰ লগত আমাৰ আৰু কথা আছে, কি কৰিম আমি তেওঁলোকক কথা পাতিব লাগিব অলপমান। বাকীখিনি আৰু ছাৰ আৰু এটা কথা, বিশেষকৈ এইটো আৰু বিশেষকৈ যিটো নিম্নমানদণ্ডৰ কাম হয় তেওঁলোকৰ মানে গাফিলতিৰে দুৰ্ঘটনা হৈছে বুলি অভিযোগ কৰে। এই ক্ষেত্ৰত তেওঁলোকক কিবা কৈছে নেকি? সোধপোছ চলি আছে আৰু গাফিলতি কি কৰিছে কি কৰা নাই সেই বিষয়ে আমি অতি সোনকালে আমি গম পাম, কাৰণ ইনভেষ্টিগেশ্যন যিহেতু চলি আছে আৰু বেছি দিনৰ সময় নহয়, 2-3 দিনৰ ভিতৰত আমি গমেই পাই যাম তেওঁলোকৰ কোনখিনিত কোনটো হেৰিত ভুল হৈছিলে, কি হোৱা নাছিলে, কাৰ কি ভুল। সেইকাৰণে আমি আছো, আচলতে আমি কাম কৰি আছো আৰু কৰি যাই আছো। অতি সোনকালে ৰাইজৰ আগত আহিব। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে
নিয়মীয়াভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।